प्रतिकूल बतৰৰ प्रति लक्ष्य राखी लखीमपुर जिला प्रशासने केतबुर सिद्धांत ग्रहण करिছে সেই সিদ্ধান্তবিলাকৰ ভিতৰত আছে নাও চলাচল বন্ধ আছে খুবনখিৰিৰ বুকুটো বালিঘাটত উপস্থিত আছে আৰু বালিঘাটৰ পৰা যিসমূহ নাও যাত্ৰীবাহী নাও বালিঘাটৰ পৰা অন্যান্য প্ৰান্তলৈ যায় মাজুলী যোৰহাট বা নদীৰ সিপাৰলৈ যিবোৰ নাও চলাচল কৰে সেই নাও চলাচল আজিৰে পুৱাৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হৈছে খুবনখিৰিৰ জলপৃষ্ঠও কিছু পৰিমাণে বাঢ়িছে আৰু যাৰ বাবে এই জিলা প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ প্ৰবল বতাহ আৰু বৰষুণ ইতিমধ্যে বিভিন্ন স্থানত অব্যাহত আছে আৰু সেই লখিমপুৰতো সম্ভাৱ্য কিছু এলাৰ্ট জাৰি কৰা হৈছে আৰু সেই বাবে এই নাও চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু যাৰ বাবে যিসকল লোকে নাওখনক লৈ পেলাই নৈ ইপাৰ সিপাৰ হ'ব পাৰে বা তেওঁলোকে যাতায়াত কৰিব পাৰে সেই সকল লোক কিছু দুৰ্ভোগত ভুগিছে ইয়াত আৰক্ষীও নিয়োগ কৰা হৈছে যাতে কোনেও ইয়াত নাও চলাচল কৰিব নোৱাৰে বা সেইভাবে সেই গুটি বিষয়টো চাবৰ বাবে বা তেওঁলোকক ইয়াত নিৰাপত্তাৰ খাতিৰত নাও চলাচল যাতে ইয়াত কোনেও নকৰে বা ইয়াত সম্পূৰ্ণৰূপে যাতে বন্ধ হৈ থাকে কাৰণ পানী বাঢ়িছে আমি কৈছো যে অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত পানী বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে যাৰ বাবে খুবনখিৰিৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মই অকণমান কথা পাতিব বিচাৰিছো কেতিয়াৰ পৰা নাও বন্ধ হৈ আছে ইয়াতে হয় আজি পুৱাই বন্ধ আজি এবাৰো অহাই নাই আজি অহা নাই এই মানুহবিলাক আহি ঘূৰি যাবলৈ মানুহ আহিছে ঘূৰি গুচি গৈছে উপায় নাই নাও নাই বহুত দূৰণিৰ পৰা আহিছে ক'ৰবাত থকা কৰ্মত থকা কিবা মাইকী মানুহ আহিছে ল'ৰা ছোৱালী লৈ এতিয়া উপায় নাই নাও নাই নাও পাৰ হ'বলৈ দিয়া নাই গতিকে ঘূৰি গুচি গৈছে ইয়াৰ পৰা তেওঁলোক আকৌ উভতি যাব লগা হৈছে সিপাৰ পৰাও ঠিক আহিব পৰা নাই নেকি আজি গাখীৰো পাৰ হ'ব নোৱাৰিলে যি গাখীৰো ঠিকনা তাতে বহি কান্দি আছে বুলি কৈছে বেপাৰ বাণিজ্য সম্পূৰ্ণ বন্ধ মাছ প্ৰতি গাখীৰ সম্পূৰ্ণ বন্ধ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি পৰিৱেশ দেখুৱাইছো যে খুবনখিৰিৰ পানী ক্ৰমান্বয়ে বৃদ্ধি পাইছে পানী কেতিয়াৰ পৰা বাঢ়িছিলে ইয়াতে পানী যোৱা কালি সন্ধ্যাৰ পৰা বাঢ়িছে বাৰু হয় আজি বাঢ়ি আছে তাৰ বাবে বন্ধ কৰিছে নেকি হয় কালি ৰাতি আহি বন্ধ কৰি থৈ গৈছে আৰু পানীও কালিৰ পৰা বাঢ়িছে খহনীয়াও আহিছে আৰু পানীও ফেনে ফুটুকাই আহিছে ইতিমধ্যে আহিছিলে হয় কালি গধূলি আহি গৈছে আমি ইতিমধ্যে জনাইছো যে লখিমপুৰ জিলা প্ৰশাসনৰ লোক আহিছিল আৰু ইয়াত যিসকল নাৱৰীয়া আছে বা যিসকল ঘাটুই আছে তেওঁলোকক সতৰ্ক কৰি দিয়া হৈছে যাতে পানী বৃদ্ধি হোৱাৰ সময়ত যাতে ইয়াত কোনেও নাও চলাচল কৰিব নোৱাৰে যাত্ৰীবাহী নাও যাতে ইয়াত চলাচল কৰাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কোৱা হৈছে ইয়াৰ বতাহ বৰষুণ নদীৰ পাৰত এনেও বৰষুণৰ পৰিমাণ বেছি হয় বা বতাহৰ পৰিমাণ বেছি হয় গতিকে নদীৰ মাজভাগত যাতে কোনো ধৰণৰ অঘটন সংঘটিত হ'ব নোৱাৰে কাৰণ যাত্ৰীবাহী যিসকল যিবিলাক নাও ইয়াত চলাচল কৰে সেই নাওবিলাক ইয়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰক্ষীক ইয়াত নিয়োগ কৰি থোৱা হৈছে কাৰণ যাতে কোনেও মনে মনে ইয়াত নাও চলাব নোৱাৰে তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে এক কথাত লখিমপুৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে আমি কৈছোঁ যে ৰঙানদীত ইতিমধ্যেই 3জনকৈ লোক কালি সন্ধানহীন হৈছিল আবদ্ধ হৈ পৰিছিল 2জনকৈ লোক আৰু আজিৰ তাৰিখত 2জনকৈ লোকক উদ্ধাৰ কৰিছে যদি বৰ্তমানেও এজন লোকৰ সন্ধান এতিয়াও পোৱা হোৱা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলা প্ৰশাসনে এই কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তবোৰৰ ভিতৰত অন্যতম হৈছে নদীৰ পানী বাঢ়ি থকা সময়ছোৱাত খুবনখিৰিৰ বুকুৱেদি যাত্ৰীবাহী নাও চলাচল কৰিব নোৱাৰিব সম্পূৰ্ণৰূপে প্ৰশাসনে নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নাও চলাচল বন্ধ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ